সব ফ্রেন্ডস এতিয়া আমাৰ যেটো নতুন মুৰ্গীৰ যেটো ঘৰ মানে ফাৰ্ম যিখন নতুন বনাই আছো এখনৰ কাম কিমান আগবাঢ়িল এটো আজিৰ ভিডিওটো ব্লগ আকাৰে আপোনালোকক দেখাই আছো সো এটো কেনেকৈ বনাম এটো জেট আপোনালোকক দেখাম আপোনালোকে যদি ফেসবুক পেজত চাই আছে নিশ্চয় পেজখন ফলো কৰিব আৰু ভিডিও ভাল পালে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউব চেনেলত চাই আছে নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব কমেন্টছ কৰিব আপোনালোকৰ কেনেকুৱা ধৰণৰ ভিডিও লাগে কাৰণ এইখন চেনেলত ফাৰ্মিং ৰিলেটেড এ টু জেড ভিডিও আপলোড কৰা যায় প্লাস ফেসবুক পেজখনতো দিয়া যায় সেম ভিডিও সো মিস্ত্ৰী বিলাকে আজি কাম কৰি আছে খুঁটা কেইটা সব ঢালাই অলৰেডি হৈ গৈছে ইয়াতে খুঁটাৰ ওপৰত আজি আমি ভীম দিম যেটো লিংটাৰ ভীম এটো ফিটিং কৰি আছে আজি মিস্ত্ৰী বিলাকে সো আমি এটা গ্যাপ জুখি আছো এটা খুঁটাৰ পৰা আৰু এটা খুঁটা আমাৰ ইয়াতে আছে 8 ফুট এটো আছে 9 ফুট এটা খুঁটাৰ পৰা আৰু এটা খুঁটা ডিসটেন্স আৰু হেফালটো আছে 10 ফিট মানে টোটাল 5টা রুম হ'ব হৰু রুম কিন্তু 5টা রুম হ'ব আৰু ইয়াতে আমি দুটা স্টেপ হিসাবত কৰিম তলৰ পৰা আমাৰ 8 ফুট হাইট আছে 8 ফুট হাইট থাকিলে আমি দুটা স্টেপ কৰিম দুটা স্টেপ কৰিলে নিশ্চয় কেনেকৈ কৰা যায় স্টেপ দুটা এটো সক আজি ঢালাই অলৰেডি হৈ গৈছে এটো নেক্সট দিনা আজি ভিডিও এটো লিংটাৰটো ওপৰত যেটো ঢালিব লগা আছিল এটো ঢালা হৈ গৈছে এটা লিংটাৰ বিলাকত অলপ পানী সানি মাৰিব লাগিব সো এখিনি ভালকৈ একচুয়ালি কংক্ৰিটৰ যিখিনি কাম এই কামখিনি ভালকৈ পানী মাৰিব লাগে নহলে ইয়াৰ মজবুত ক্ষমতাটো কমি যায় সো পানীটো ভালকৈ মাৰিব আপোনালোকৰ যদি এনেকুৱা কৰে কংক্ৰিটৰ ঢালাই চালাই কৰে যিকোনো কামে কৰক ঢালাইৰ সবখিনি কাম মানে পানী ভালকৈ মাৰিব লাগিব মিনিমাম 14 দিন আৰু বাকি আমাৰ ফাৰ্মৰ পৰা অসমৰ সকলোখিনি জিলাতে মানে গোটেইখিনি জিলাত আমি বিভিন্ন ধৰণৰ উন্নত প্ৰজাতিৰ হাঁহ-মুৰ্গীৰ পোৱালিৰ যোগান ধৰো আৰু ইনকিউবেটৰ মেচিন যেটো কণীৰ পৰা পোৱালি যোগোৱা মেচিন হেইটো আমি যোগান ধৰো ওয়ালাসাম ডেলিভাৰি ফেচিলিটি আছে মানে আমাৰ ফাৰ্মৰ পৰা থলুৱা জাতৰ লোকেল হাঁহৰ পোৱালি সোণালী বয়লাৰ কয়লাৰ সকলোখিনি পোৱালি উন্নত প্ৰজাতিৰ সকলোখিনি পোৱালি আমি ওলাসাম যোগান ধৰো আৰু আপোনালোকে যদি আহি লৈ যাব বিচাৰে আহি লৈ যাব পাৰিব ৰংগিয়া বালাগাঁৱত সো ভিডিওটো ভাল পালে নিশ্চয় লাইক